তাৰপাছত মই ঘৰলৈ অলপ পাছতে আমাৰ ঘৰলৈ হত্যা কৰাটো ঘূৰি আহিছিল আৰু খুৰীয়ে মোক তেওঁলোকৰ ঘৰত মোক থাকিবলৈ লগ ধৰিছিল কিন্তু মই তেওঁলোকক যাবলৈ মান্তি নহ'লোঁ মই ক'লোঁ মই ঘৰত পঢ়িম গতিকে আপোনালোকৰ ঘৰলৈ মই নাযাওঁ মই অকলেই থাকিব পাৰিম যিহেতু আমাৰ মানুহবোৰ ঘন চুবুৰীয়াই গতিকে কিহৰনো ভয় মই নাযাওঁ বুলি ক'লোঁ তেতিয়া খুৰীয়ে ক'লে হ'ব বাৰু যাবলৈ মন নাই যদি নালাগে তুমি ঘৰতে থাকা মই তোমালৈ ভাত বনাম ভাতকেইটা হ'লে তুমি আমাৰ ঘৰৰ পৰাই খাবা ময়ো হ'ব বুলি ক'লোঁ তাৰপাছত মোৰ লগত যি হ'ল সেয়া শুনিলে তোমালোকৰ ভৰিৰ তলত মাটি নোহোৱা হ'ব মই ঘৰতে থাকি বহি থাকিলোঁ অলপ সময়ৰ পাছত দৰ্জাখনত কোনোবাই খটখটোৱা শব্দ শুনি বাহিৰলৈ ওলাই গৈ দেখোঁ শইকীয়া খুৰা আহিছে মোক ভাত দিবৰ বাবে মোক ভাতকেইটা খাবলৈ দি নিজে অকণমান সময় বহি থাকিলে মই ভয় কৰিম বুলি বোলে ৰৈ দিলে ময়ো একো ভবা নাই কাৰণ দেউতাৰ লগত ইমান ভাল মইতো ভবা নাছিলোঁ যে তেওঁ ইমান বেয়া চিন্তাৰ মানুহ বুলি মই ভাতকেইটা খাই থকালৈকে তেওঁ আমাৰ ঘৰতে আছিল কিন্তু মই সপোনতো ভবা নাছিলোঁ মা সেই ভাতকেইটাত যে ঔষধ মিহলাই থোৱা আছে মা ভাতকেইটা খাই মই যেতিয়া অচেতন হৈ পৰিলোঁ তাৰ পাছত হত্যা ঘূৰাই মোৰ লগত হয় কিয়া দেউতা তোমালোকে ভাবিছিলা নহয় তোমাৰ ছোৱালীয়ে পঢ়া শুনা কৰিবলৈ গৈ কোনোবা ল'ৰাৰ প্ৰেমত পৰি এইবোৰ কৰিছে বুলি মই তোমালোকৰ শপত খাই কৈছোঁ মা মই এইবোৰ বেলেগ একো কৰা নাই মই তোমালোকক এইমাত্ৰ যিখিনি কথা ক'লোঁ সেইখিনিয়ে সত্য মা সি মোৰ লগত বিশ্বাসঘাতকতা কৰিলে হা সি মোৰ ছোৱালীজনীক তাৰ ইমান নিচ মানসিকতা ইয়াক মই সূতাই নেৰোঁ ইয়াক মই কাটি পিচ কৰিম এই কথা নহয় বলক আমি থানালৈ যাম আমি কেছ কৰিম তাক আমি খুদাই এৰি দিওঁ আপুনি এইবোৰ কথা মনলৈ নানিব তাক পিচ কৰি আপুনি কি ঘৰ হাতে থাকিব পাৰিব নেকি হা তাতকৈ আমি থানালৈ যাম বলক ইয়াক একেখনি দিব লাগিব ইয়াক ৰাইজৰ আগত চিনাকি কৰাই দিব লাগিব ঘৈণীয়েকে গোটেই গাঁওখন উলিয়াই ফুৰিলে মোৰ ছোৱালীজনী বদনাম গাই ফুৰিলে কিন্তু সেই কাণ্ডটো যে তাই গিৰিয়েকে কৰিছে সেই তাইতো গম নাপায় লোকৰ কথা বদনাম উলিয়াবলৈ বৰ ভাল নিজৰ ঘৰত হ'লেহে গম পাব মা দেউতা তোমালোকে যিবোৰ ভাবিছা সকলোবোৰ ভুল ভাবিছা তোমালোকে থানালৈ গৈ একো লাভ নাই কিবা এটা প্ৰমাণ নোহোৱাকৈ তোমালোকে থানাত গৈ কেছটো দিলেই জানো হ'ব কোৱাচোন আমিতো থানালৈ গৈ কেছ দিলেই নহ'ব প্ৰমাণ লাগিব প্ৰমাণ নোহোৱাকৈতো আমি একো কৰিব নোৱাৰিম তই ঠিকেই কৈছ মাজনী তাক ধৰি লৈ মই গুৰুলকৈ কোবাম আৰু মানুহৰ মাজলৈ চুচৰাই লৈ যাম আৰু তাক তাৰ পাপ কৰ্মৰ হৈ কহাম কি কৰা যায় ইয়াকতো এনেকৈ এৰি দিব নোৱাৰি তুমি কি ভাবিছা মই কি বৰ শান্তিত আছোঁ হা মোৰ এনেকুৱা লাগিছে যেন তাক মই এতিয়াই কাটিটো চেও কৰিম সি চালে তাৰ জীয়েকৰ লগৰ জীয়েক মোৰ ছোৱালীজনীৰ লগত সি এনেকুৱা কৰিলে হা ইমান নিচ তাক মোৰ ঘৰলৈ মাতি আনি খুৱাই পুৱাই তালৈকে তাক ইমানখিনি কৰিলোঁ হা সি এনেকুৱা বুলি জনা হ'লে তাৰ নিচিনা এটাক মই মোৰ ঘৰৰ বান্দৰীৰ ভিতৰত সোমাব নিদিলোহেঁতেন এতিয়া কি কৰিব পাৰি তাকেহে ভাবক তাক এনেকৈ এৰি দিলে নহ'ব আমাৰ এই ফুল কোমলীয়া ছোৱালীজনী জীৱনটো ধ্বংস হ'বলৈ দিব নোৱাৰি লোকৰ ভুলৰ বাবে মোৰ ছোৱালীজনী বদনামী হ'বলৈ দিব নোৱাৰোঁ ৰাইজৰ আগত আমি সেই কথা প্ৰমাণ কৰিবই লাগিব নহ'লে আমি সমাজৰ চকুত সদায় তল পৰি থাকিব লাগিব মা দেউতা তোমালোকে একো কৰিব নালাগে যি কৰিব লাগে এতিয়াৰ পৰা মই কৰিম মই নিজকে সলনি কৰিছোঁ দেউতা মই অন্যায়ৰ বিৰুদ্ধে যুদ্ধ কৰিম মই মোৰ লগত হোৱা অন্যায়ৰ বিৰুদ্ধে যুঁজিম মই প্ৰমাণ কৰি দিম যে মই নিৰ্দোষী যিবোৰ মানুহে মোক লেৰেচিছে কৰিছে মোক দেখিলে থু পেলাইছে তোমালোকক কটু কথা শুনাইছে সেইবোৰ মানুহকো দেখুৱাই দিম দেউতা যে মই নিৰ্দোষী মই প্ৰমাণ কৰিম তোমালোকে তাক একো কৰিব নালাগে মই যেতিয়া প্ৰমাণ গোটাই দিম তাৰ পাছত
ইয়া বিচাৰ ৰাইজে কৰিব পুলিচে কৰিব তোমালোকে খঙত একো ব্যৱস্থা কৰিব নালাগে মা দেউতা নহলে তোমালোকৰে কিবা বিপদ হ'ব পাৰে তই কি কৰিবি মা মই ইতিমধ্যে ভাবি পেলাইছো মই কি কৰিম গতিকে তোমালোকে কিছুমান ভুল সিদ্ধান্ত লৈ একো নকৰিবা মই সকলো প্লেন বনাইছো কেনেকৈ কি কৰিম তোমালোকে মাথো তোমালোকৰ ছোৱালীৰ ওপৰত ভৰসা ৰাখা মই নিজকে নিৰ্দোষী প্ৰমাণ কৰিহে এৰিম তোমালোকে মোক আশীৰ্বাদ কৰিবা মা দেউতা মই যি কৰোঁ সাৱধানেৰে কৰিম তোমালোকে চিন্তা নকৰিবা কিন্তু তই কৰিবি কি আমাকতো ক আমাকতো ক কি কৰিবি তই চাবি আকৌ সাৱধানেৰে কৰিবি যি কৰ কেনেবাকৈ খেলিমেলি হ'বলৈ হ'লে নিজে আকৌ বিপদত যাতে নপৰ মা দেউতা তোমালোকে মোক বিশ্বাস কৰা মোৰ ওপৰত ভৰসা ৰাখা চাবা মই নিজকে নিৰ্দোষী সজাইহে এৰিম মই গোটেই গাঁৱৰ ৰাইজৰ আগত প্ৰমাণ কৰি দিম যে মই নিৰ্দোষী নহয় মই এজনী ভাল ছোৱালী মই আনৰ কামনাৰ বলি হোৱা এজনী ছোৱালী মই নিজে একো কৰা নাই সকলোকে মই প্ৰমাণ কৰি দিম মা আৰু হ'ব দে তই যি ভাবিছ কৰ আমাৰ আশীৰ্বাদ সদায় তোৰ লগত থাকিব ঈশ্বৰে তোক আশীৰ্বাদ কৰক তোক শক্তি দিয়ক যাতে তই নিজকে সমাজৰ আগত নিৰ্দোষী প্ৰমাণ কৰিব পাৰ তাই পাৰিব মোৰ বিশ্বাস আছে মোৰ ছোৱালীয়ে নিশ্চয় পাৰিব সেইকেইদিন কম দুখত আছো মানুহবোৰে আমাক কম লেৰে চেচে কৰিছেনে যত কুটৰ খাই এই পাপিটোৰ বাবে মোৰ ছোৱালীজনী আজি ইমান কষ্ট পাবলগীয়া হৈছে গাঁৱৰ মানুহে আমাক এঘৰীয়া কৰিছে আৰু সকলো মানুহে আমাক দেখিলে টু পেলাই আমি ইমানেই বেয়া হৈ গলো ৰাতিপুৱাৰ পৰা গধূলিলৈকে আলহী নুগুচা ঘৰখনত আলহী এটা নহা হ'ল কম কথা সকলোবোৰ আকৌ আগৰ দৰে হ'ব মা তোমালোকে নিশ্চিন্ত থাকা মই অতি সোনকালে নিজকে নিৰ্দোষী প্ৰমাণ কৰিহে এৰিম তই কি হ'ল মোক দেখি মুখৰ কথা ভালকৈ ফুটাই নাই নেকি তই কি ক'ব বিচাৰিছ কিয়নো ফুটিব তোক দেখি মোৰ কথা নুফুটিবলৈ হ'ল কি ক'ব খুজিছো আপুনি চাগে বুজিয়ে পোৱা নাই আপুনি চাগে ভাবিছিল নহয় জানো যে এজন হেৰাইছে ক'ৰবাত মৰিলগৈ ভালেই হ'ল মই আৰু এতিয়া বাচি যাম তই এইবোৰ কি আবোল তাবোল বকিছ হা কি আবোল তাবোল বকিছ কথা ক'বলৈ আহিছ মোৰ লগত এনেকুৱা পাপ কাম কৰি নিজকে সমাজত একেবাৰে বৰমূৰীয়া হৈ চিনাকি দিবলৈ লাজ নালাগে হা ছোৱালী তই এইবোৰ কি কথা বকিবলৈ আহিছ হা তোৰ কথনিৰ পৰা আপুনি বুলি সম্বোধন কৰি আছিলো যি তোৰ তই যোগ্যই নহয় তই কি ভাবিছ মই ভয়তে কাকো একো নকম তোৰ আচল চৰিত্ৰ মই গোটেই সমাজক দেখুৱাম বুজিছ তোৰ ঘৈণীয়েৰে তই কৰা পাপ কামৰ কথা গোটেই গাঁওখনত বদনাম উলিয়াই মোক বদনামী কৰিলে আমাৰ ঘৰখন এঘৰীয়া কৰিলে হা যিটো কথাত মোৰ গাত একো দোষেই নাই সেই কথাটোৰ বাবে মোৰ মা দেউতাই আজি অতদিনে কিমান কষ্ট পাই আছে আৰু ঘৰখনক এঘৰীয়া কৰাৰ পাছত মা দেউতা কিমান ভাগি পৰিছে এই সকলোবোৰৰ হিচাপ মই ল'ম তই মোৰ লগত এনেকুৱা কৰি তই নিজকে ধোৱা তুলসী পাত সজাব পাৰিম বুলি ভাবিছ নেকি হা মই তোক চিনাকি দিম ৰাইজৰ আগত মই নিজকে নিৰ্দোষী বুলি প্ৰমাণ কৰিম তই কেনেকৈ প্ৰমাণ কৰিবি হা তোৰ কি প্ৰমাণ আছে যে মই তোৰ লগত এনেকুৱা কৰিছো বুলি হা যা মই তোক চেলেঞ্জ কৰিছো তই কৈ যা তোৰ কথা কিমানে বিশ্বাস কৰে ময়ো চাম নহয় তই মোক সমাজৰ লগত বদনামী কৰিবি হা পাৰ যদি কৰ গৈছোন যা কিমানে তোৰ কথা বিশ্বাস কৰে তোৰ হাতত কি প্ৰমাণ আছে হা সেইদিনাখন সুবিধাটো পাই ভাতৰ লগত মই তোক মই বেহুচ কৰা ঔষধ মিহলাই খোৱালো আৰু তোৰ লগত মই ইমানখিনি কৰিলোঁ কিন্তু কোনেও গমকে নাপালে আৰু তোকেই দুখী বুলি সকলোৱে ভাবি আছে মই নিজকে সমাজৰ বৰমূৰীয়া হিচাপেই ঘূৰি ফুৰিছোঁ কিন্তু তহঁতৰ ঘৰখন
সমাজে এঘৰীয়া কৰিলে তই তই কি কৰিব পাৰিবি কোনেও তোৰ কথা বিশ্বাস নকৰে বুজিলি ঐ পাপি চাই ল এইটো মোবাইল মই তোৰ এই কথাখিনি শুনিব বিচাৰিছিলোঁ আৰু তই কোৱা এই কথাখিনি মই মোৰ মোবাইলত ৰেকৰ্ডিং কৰি ল'লোঁ ইয়াতকৈ আৰু বেলেগ প্ৰমাণ কি হ'ব পাৰে এতিয়া চাই থাক তোৰ মুখা মই কেনেকৈ খোলোঁ তই কি ভাবিছিলি হা মই অকৰা তই কোৱা প্ৰতিটো কথা ইয়াত ৰেকৰ্ডিং হৈ গ'ল এতিয়া চাওঁচোন তই কেনেকৈ সমাজৰ বৰমূৰীয়া হৈ ফুৰ ঐ চালি তই এইবোৰ কি কৰিলি হা তই মোবাইলত ৰেকৰ্ডিং কৰি আছিলি অ' মাই গড কি হ'ব এতিয়া সৰ্বনাশ সকলো শেষ হৈ গ'ল মই নিজ মুখেৰে সকলো স্বীকাৰ কৰি দিলোঁ এতিয়া এই ৰেকৰ্ডিংটো যদি ৰাইজে শুনে সকলো শেষ আৰু চেছ সকলো চেছ মোৰ কথা এতিয়া সকলোৱে গম পাই যাব মাই গড মই এইবোৰ কি কৰি দিলোঁ মই এইবোৰ কি কৰি দিলোঁ এৰা তাই বাৰু সন্ধিয়াখন ক'লৈ ওলাই গ'ল এতিয়ালৈকে অহা নাই যে জানো পাই কাম এটা আছে বুলি কৈ ওলাই গ'ল এতিয়ালৈকেচোন অহা নাই তোমালোকে মোৰ নাম ল'লা আৰু মই সাজি হৈ গ'লো আৰে ৰাখি মাজনী তই আহিলি ক'ত আছিলি ইমান সময় হা তাকো ওলাই গৈছ সন্ধিয়াখন আৰু তোৰ মুখত ইমান ফূৰ্তি যে কি কৰি আহিলি তই মা দেউতা তোমালোকেও হাঁহিব লাগে কাৰণ মই যিটো কাম কৰিবলৈ কৈছিলোঁ সেইটোত মই ছাকচেছ হৈ আহিছোঁ মা মানে তই কি ক'ব খুজিছ মানে মা মই এতিয়া ক'ত গৈছিলোঁ জানা মই গৈ বৰগছৰ তলত ৰৈ আছিলোঁ আৰু সিফালৰ পৰা শইকীয়া খুৰা আহি আছিল কাৰণ সেইকণ সময়ত শইকীয়া খুৰা চেণ্টাৰলৈ বুলি ওলাই আহে বুলি মই ভালদৰে জানো আৰু বাটতে লগ কৰি মই তেওঁৰ মুখেৰে সকলো কথা হৈ কহালোঁ আৰু কি জানা মা সেই সকলোখিনি কথা মই মোৰ মোবাইলত মনে মনে ৰেকৰ্ডিং কৰি আনিলোঁ গতিকে এতিয়া আৰু কোনো চিন্তা নাই দেউতা তুমি অতি সোনকালে গৈ গাঁৱৰ মানুহখিনিক কাইলৈ একগোট হ'বলৈ কোৱা মই মোৰ নিৰ্দোষিতাৰ প্ৰমাণ ৰাইজৰ আগত দিম গতিকে তোমালোকে মানুহখিনি গোটোৱাৰ ব্যৱস্থা কৰা দেউতা তোমালোকে মাথো এতিয়া গাঁৱৰ ৰাইজখন গোটোৱাৰ ব্যৱস্থা কৰা কৰিমতো মই এতিয়াই যাম মই এতিয়াই গৈ ঘৰে ঘৰে সকলোৰে আগত ক'মগৈ আৰু সকলোকে কাইলৈ গোট খাবলৈ ক'ম তই এই কাম কৰি কিমান যে আনন্দ দিলি তোক ভাষাৰে বুজাব নোৱাৰো আইজনী তই ছোৱালী মানুহজনী হৈ তই ইমানখিনি ভাবি এইখিনি যে কৰিব পাৰিলি সঁচাকৈ তোক লৈ গৌৰৱ অনুভৱ কৰিছোঁ মাজনী মই যাওঁৱেই আৰু দেই শুভ কামত আৰু ৰৈ থাকিব নোৱাৰি দেখিলিনে বাপেৰে একেবাৰে ৰ'বই নোৱাৰিলে মানুহটোৰ একেবাৰে ফূৰ্তিত তত নাই নহ'বইনো কিয় বাৰু কচোন সেইকেইদিন কম টেনশ্যনত আছেনে মানুহে যিজন মানুহক ইমান সন্মান কৰে সেইজন মানুহ বাটেৰে গ'লে কিমান যে কথা শুনাইছিল তেওঁৰ মনত কিমান যে দুখ লাগি আছিল আজি অন্ততঃ তেওঁৰ মুখত অকণমান হাঁহি দেখিছোঁ মা দেউতাৰ এই হাঁহি থকা মুখখন দেখি মোৰ বৰ ভাল লাগিছে মা তোমালোকে একো চিন্তা নকৰিবা মই তোমালোকৰ সন্মান হানি হোৱা কাম জীৱনত কেতিয়াও নকৰোঁ তোমালোকে মোৰ ওপৰত বিশ্বাস ৰাখিবা মা মাজনী তোৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে বল এতিয়া দুইজনীয়ে ধুনীয়াকৈ ভাতকেইটা বনাওঁ আজি ভাতকেইটা খুব ধুনীয়াকৈ খাব লাগিব মা বলা ৰাইজসকল আপোনালোকে নিজ কাণেৰে সকলোবোৰ শুনিলে প্ৰমাণ হৈ গ'ল যে দোষী কোন আৰু নিৰ্দোষী কোন গতিকে এতিয়া আপোনালোকে কওক যে এই পাপীটো শাস্তি কি দিয়া উচিত আপুনি ইমান লেতেৰা মনৰ মানুহ বুলি সপোনতো ভবা নাছিলোঁ নিজৰ জীয়ৰীজনীৰ লগত এনে কৰ্ম কৰিবলৈ আপোনাৰ লাজ নালাগিল হা এনেকুৱা পাপীবোৰ আমাৰ সমাজত থাকিবলৈ দিব নালাগে এনেকুৱা লেতেৰা মানসিকতাৰ মানুহ বুলি জনা হ'লে ইহঁতক কেতিয়াবাই গাঁৱৰ পৰা ঘূৰাই কৰি দিব পৰা হ'ল হয় আপোনাক কিন্তু মানিছোঁ নিজৰ গিৰিয়েকে ইমান ডাঙৰ কাণ্ডটো কৰি থৈ দিছে আৰু আপুনি লোকৰ ছোৱালীজনীক বদনাম উলিয়াই গোটেই গাঁওখন তলওপৰ কৰি দিলে গোটেই গাঁওখনতে এই কথাটো ৰজনজনাই থকা মানুহজনেই হ'ল আপুনি এতিয়া পিছে কি কৰিব লাজ লাগিছেনে নাই আপোনাৰ নিজৰ গিৰিয়েকে যে এই ফুলকমলীয়া ছোৱালীজনীৰ লগত এইবোৰ কৰিলে এতিয়া পিছে ক'ত ক'বলৈ যাব আপুনি লোকৰ কথা এটা শুনাৰ লগে লগে দেখোন বৰ লোকৰ ঘৰত ক'বলৈ যায় এতিয়া পিছে নিজৰ ঘৰৰ কথাটো কিমান ক'বগৈ প্ৰফুল্ল তই এনেকুৱা এটা কাম কৰিবি বুলি
আমি কেতিয়াও ভবা নাছিলো তই তই তোৰ নিজৰ জীয়ৰীৰ লগত জীয়ৰীজনীৰ লগত এনেকুৱা এটা কাণ্ড কৰিলি হা তই তই এটা পাপী তোৰ মুখ চাব নাপায় তোক আমি সমাজে এঘৰীয়া কৰিলো তহঁতৰ লগত আমাৰ সমাজৰ এতিয়াৰ পৰা কোনো আদান প্ৰদান নহ'ব তহঁতৰ ঘৰলৈ কোনো যাব নোৱাৰিব আৰু তহঁতেও কাৰো ঘৰলৈ আহিব নোৱাৰিবি শাস্তি অকল এইটোৱে নহয় যে গাঁৱৰ পৰা সি এঘৰীয়া হৈ থাকিব ইতিমধ্যে মই পুলিচলৈ খবৰ দিছো এতিয়া পুলিচো আহি পাব ইয়াক গ্ৰেপ্তাৰ কৰি ল'ব ইমান ডাঙৰ কাণ্ড এটা গাঁওখনত এনেকৈ লুকুৱাই থ'লে নহ'ব নহয় আৰু 2-3টা নিউজ চেনেল মাতিছো ইয়াৰ আচল স্বৰূপটো দেখুৱাবলৈ যাতে গোটেই অসমখনে গম পায় যে এনেকুৱা মানুহৰ পৰা নিজৰ ল'ৰা ছোৱালীক সাৱধানে ৰাখিব লাগে গতিকে ইয়াক এইখিনি শাস্তি দিবই লাগিব সকলো আহি পাবহি এতিয়া ৰাইজসকল আপোনালোকো কোনো ক'ত নাযাব ইয়াক আমি পুলিচৰ হাতত গতাই থৈ যাম কথা ক'বলৈ আহিছা ইমান ডাঙৰ কাণ্ড এটা কৰিলে তোমাৰ মানুহজনে আৰু তুমি এই মানুহ ঘৰক বদনাম দি গোটেই গাঁওখন উলট পালট কৰি দিলা হা বৰ ফূৰ্তি লাগিছিল সেইকণ সময়ত সেই অকণমানি ছোৱালীজনী বদনাম উলিয়াই ফুৰিবলৈ আৰু এতিয়া লাজ পাবলৈ আহিছা তহঁতৰ নিচিনা মানসিকতাৰ মানুহক সকলোৱে দেখিব লাগে সকলোৱে চিনি পাব লাগে আৰু ৰাখি তোক আমি বাহ দিছো কাৰণ তই নিজৰ নিৰ্দোষিতাৰ প্ৰমাণ কৰি দেখুৱাইহে এৰিলি আজি যদি তই নিজকে নিৰ্দোষী বুলি প্ৰমাণ নকৰিলি হয় গাঁৱৰ সকলোৱে তোকেই বেয়া বুলি ভাবি থাকিলেহেঁতেন আৰু চিৰৰ দিনৰ কাৰণে তই মানুহৰ চকুত তল পৰি থাকিবলগীয়া হ'লহেঁতেন কিন্তু তোৰ সাহসিকতাক মই চেলুট দিছো কাৰণ তই এইখিনি নকৰা হ'লে আজি হয়তো কোনেও ইয়াৰ আচল চৰিত্ৰটো গম নাপালে হয় সমাজৰ চকুত বেয়া হৈ থাকিব বিচৰা নাছিলো যিটো দুখ মই কৰাই নাছিলো তাৰ মই ফল কিয় ভুগিম তাৰ বাবে মই নিজে নিজৰ ওচৰত শপত খাইছিলো যে মই মোৰ নিৰ্দোষিতাৰ প্ৰমাণ এদিন দিমেই আৰু এয়া চব আজি সেয়া সফল হ'ল হয় দে ৰাখিও আইজনী আমাক ক্ষমা কৰি দিবি আমিও যে তোক ভুল বুজি কি কৰো ঠিক নাই পাই ৰাখিও তই আমাক ভুল বুজি নাথাকিবি পাই তোক আমি বৰ বেয়াকৈ ক'লো আৰু ককাইদেউ নব আপোনালোককো আমি বৰ কথা শুনালো আমাক বেয়া পাই নাথাকিব আৰু তোমালোককো আৰু কি বেয়া পাই থাকিম সমাজত এনেকুৱা কিছুমান ঘটনা হ'লে মানুহবোৰৰ মনবোৰো বেয়া হৈ পৰে মানুহবোৰে লেলে চিচে কৰা আৰম্ভ কৰে কিনো কম আৰু মই এতিয়া অন্ততঃ মোৰ ছোৱালীজনীয়ে নিৰ্দোষিতাৰ প্ৰমাণ দিলে এতিয়া অন্ততঃ আমি সুখী বহুত সুখী পুলিচৰ গাড়ীখন আহিছেই পুলিচৰ গাড়ী আহিল ৰাইজসকল আপোনালোকে মোক নিজৰে কোনোবা বুলি ভাবি ক্ষমা কৰি দিয়ক মোৰ সঁচাকৈ বহুত ডাঙৰ ভুল হৈ গ'ল মই এনেকুৱা কৰিব নালাগিছিল ৰাখি মোক ক্ষমা কৰি দে মই বহুত ডাঙৰ ভুল কৰিলোঁ মই মোৰ ভুল স্বীকাৰ কৰিছোঁ আপোনালোকে আমাক ক্ষমা কৰি দিয়কচোন মোৰ মানুহজনক এনেকৈ জেললৈ নপঠিয়াব মানুহজন জেললৈ গ'লে মোৰ বাৰু কি অৱস্থা হ'ব বাৰু আমি ক্ষমা খুজিছোঁ আপোনালোকৰ ওচৰত আজি পাব কাৰো কথা কাৰো লগাই ফুৰোগৈ মোৰ মানুহজনক আপোনালোকে ক্ষমা কৰি দিয়ক আৰু নিদিব জেললৈ পঠিয়াই থানালৈ যোৱা মানে জেললৈ যোৱা কেতিয়াও ল'বলৈ পাব ঠিক নাই এইবোৰ কেছ আপোনালোকে এই গাঁৱতে সমাধা কৰি থৈ দিয়ক আৰু নাই এয়া হ'ব নোৱাৰে তহঁতৰ নিচিনা মানুহৰ কোনো ক্ষমা নাই তহঁতৰ বাবে দয়া নাই ক্ষমা নাই তহঁতক উপযুক্ত শাস্তি দিবই লাগিব হৌৱা আহি পালেহি সকলোৱে মিলি ইয়াক পুলিচৰ হাতত গতাই দিম আৰু ইয়াৰ সকলোবোৰ কথা কৈ আমি প্ৰমাণ দিম ইয়াৰ যাতে উপযুক্ত শাস্তি হয় আৰু হৌৱা চাচোন নিউজ চেনেলৰ গাড়ীবোৰো আহিছে ইয়াক ভালকৈ ফটো ডকুমেণ্ট ওলাই দিব লাগিব যাতে গোটেই অসমখনে ইয়াৰ দৰে পাপীবোৰক চিনি পায় অৱশেষত ৰাখিয়ে নিজকে নিৰ্দোষী বুলি প্ৰমাণ কৰিলে আৰু সেই পাপীটোক গাঁৱৰ ৰাইজসকলে মিলি পুলিচক চঞ্জাই দিলে নিজৰ মূৰৰ পৰা কলংকৰ দাগটো আঁতৰাই ৰাখি বহুত সুখী হ'ল লগতে মাক দেউতাকো আৰু মাক দেউতাকে সমাজৰ লগত আকৌ লগ হ'ল আৰু সিহঁতে আগৰ দৰে হাঁহি ফূৰ্তিৰে জীৱন নিৰ্বাহ কৰিবলৈ ধৰিলে আৰু বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় গম পাইছে যে এই কাহিনীটোৰ আজি সফল সমাপ্তি হ'ল আপোনালোকে বাৰু এই কাহিনীটো চাই কেনেকুৱা পালে যদিহে ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু আপোনালোক যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া আপোনালোকে মোৰ ভিডিঅ'সমূহ অতি সোনকালে পাব আৰু আপোনালোকে এই কাহিনীটোত মোক বহুত মৰম দিছে তাৰ বাবে বহুত ধন্যবাদ আৰু আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ খুব ধুনীয়া কাহিনী লৈ পুনৰ আহি আছোঁ ধন্যবাদ